অসমে সপোনতো ভাবিব নোৱাৰা বিনিয়োগৰ জোৱাৰ আনিব এডভান্টেজ আসাম সন্মিলনে। অপেক্ষা মাথো ৯টা দিনৰ। সংবাদমেলত এডভান্টেজ আসাম 2.0 সন্মিলনে কিদৰে অসমক পৰিৱৰ্তনৰ নতুন মাত্ৰা দিব ক'লে মুখ্যমন্ত্ৰীয়ে। We will have a very good breakthrough. You will have investment beyond the imagination. So I am looking big this time. At least you will see lot of enthusiasm and lot of involvement of leading industries this time in our summits. আৰু মই এটা বিশ্বাস কৰোঁ যে আন্দোলন বিবৰ্জিত শান্তিৰ অসমখনক আমি বহুত আগুৱাই লৈ যাব পাৰিম। যোৱা 2 মাহৰ অভিজ্ঞতাই যদি একেলগে শান্তি আৰু আন্দোলন বিবৰ্জিত পৰিৱেশত কাম কৰোঁ, অসম বহুত সোনকালে ইণ্ডিয়াৰ এটা ডাঙৰ গ্ৰোথ ইঞ্জিন হৈ পৰিব। 25 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ খানাপাৰাত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এডভান্টেজ আসাম 2.0। এইবাৰৰ সন্মিলনে অভিলেখ ৰচিব, কাৰণ গুজৰাটৰ পিছতেই সৰ্বাধিক বিনিয়োগকাৰীয়ে পঞ্জীয়ন কৰিছে এডভান্টেজ আসাম 2.0। বৃহৎ উদ্যোগপতিৰ পৰা ষ্টাৰ্ট আপলৈ, বিশিষ্ট ব্যৱসায়ীৰ পৰা উদ্যমী গোটলৈ এডভান্টেজ আসাম সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে 7,000 বিনিয়োগকাৰীয়ে পঞ্জীয়ন কৰিছে, যিটো সৰ্বকালৰেই সৰ্বশ্ৰেষ্ঠ অভিলেখ। সামিটৰ কাৰণে আমাৰ ৰেজিষ্ট্ৰেশ্যনো পেৰেলেলি ইনভিটেশ্যন এণ্ড ৰেজিষ্ট্ৰেশ্যন আমি নিমন্ত্ৰণো কৰোঁ আৰু ৰেজিষ্ট্ৰেশ্যনৰ সুবিধাও আগবঢ়াওঁ। ইতিমধ্যে আমাৰ 7,000 ৰেজিষ্ট্ৰেশ্যন। ইট ইজ এ মেছিভ ৰেজিষ্ট্ৰেশ্যন। গুজৰাটত ইউজুৱেলি হয়, ইমান ডাঙৰ ৰেজিষ্ট্ৰেশ্যন ক'তো নহয়। নাও টাইম ইজ ষ্টিল 1 week লেফ্ট, 10 days লেফ্ট। দিছ ইজ এ মেছিভ ৰেজিষ্ট্ৰেশ্যন। ইমান ৰেজিষ্ট্ৰেশ্যন অসমত হোৱাটো ভাবিবই নোৱাৰি। 7,000 industry and businessmen and entrepreneurs, startups has registered for this Advantage Assam. Advantage Assam 2.0 সন্মিলনত জাপানৰ সৈতে স্বাক্ষৰিত হ'ব দুখনকৈ বিশেষ বুজাবুজিৰ চুক্তি। অসমত হ'ব জাপানিজ লেংগুৱেজ টেষ্টিং চেণ্টাৰ, যাৰ জৰিয়তে জাপানত অসমৰ 50,000 যুৱক যুৱতীক প্ৰত্যক্ষভাৱে চাকৰি দিয়া হ'ব, যিটো অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে আটাইতকৈ আশাব্যঞ্জক খবৰ। জাপানে অসমৰ পৰা যথেষ্ট মেন পাৱাৰ ল'ব খুজিছে। দিছ ইজ এ ভেৰি ইণ্টাৰেষ্টিং ডেভেলপমেণ্ট। তাৰ 2খন MOU হ'ব। ইয়াতে 20 জনতকৈ বেছি জাপানৰ প্ৰফেচাৰ আহিব। জাপানৰ লেংগুৱেজ টেষ্টিং চেণ্টাৰ অসমত হ'ব। আৰু দে আৰ ৰেডি টু টেক 50,000 আছামিজ ইউথ আমি যদি দিব পাৰোঁ। তাৰমানে অসমত মই 1.5 লাখ চাকৰি যেনেকৈ দিব পাৰোঁ, কিন্তু কিমান আমাৰ খৰচ হয়, টকা হয়, দৰমহা পায় 35,000। চ' জাপানত 3 লাখ টকা দৰমহা হয়। চ' দে আৰ ৰেডি টু ফাৰ্ষ্ট টেক 50,000 এণ্ড গ্ৰেজুৱেলি আপস্কেল ইট টু এনি নাম্বাৰ্ছ। তেওঁলোকে পৰ্যায়ক্ৰমে অসমৰ কলেজ আৰু স্কুল বা ইঞ্জিনিয়াৰিং কলেজত জাপানিজ লেংগুৱেজ প্ৰৱৰ্তন কৰিব আৰু তেওঁলোকৰ পৰা জাপানৰ প্ৰফেচাৰে আহি শিকাব। অসমে তেওঁলোকক থকাৰ সুবিধা দিব লাগিব, তেওঁলোকে শিকাব। 9 মাহৰ কোৰ্চ কৰাৰ পিছত শিক্ষাৰ্থীজনে ইয়াতে এটা এক্সামিনেশ্যন চেণ্টাৰ হ'ব, জাপানৰ ওপৰত এক্সামিনেশ্যন চেণ্টাৰ, আৰু তাক পাছ কৰাৰ পিছত তেওঁলোকক জাপানত নিশ্চিত চাকৰি দি লৈ যাব। আৰু কোনোবাই যদি জাপানত যাব নোখোজে, ভাৰতত যিবিলাক জাপানী কোম্পানী আহিছে সেই জাপানী কোম্পানীবিলাকত চাকৰি দিব। অসমৰ যুৱতীয়ে চাকৰি পাব ছিংগাপুৰত। অসমৰ পৰা নাৰ্ছ নিযুক্তি দিবৰ বাবে চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব ছিংগাপুৰে। ইতিমধ্যে অসমৰ পৰা যোৱা 17 গৰাকী যুৱতীয়ে অতি উৎসাহেৰে কাম কৰি আছে ছিংগাপুৰত, য'ত আছে অসমৰ চৰকাৰী চিকিৎসালয়ৰ চাকৰি এৰি থৈ যোৱা 5 গৰাকী নাৰ্ছ। ছিংগাপুৰে আৰু এখন MOU কৰিব খুজিছে, য'ত অসমৰ পৰা নাৰ্ছ ল'ব। আমি 17 গৰাকী ছোৱালীক পঠাইছিলোঁ। এইবাৰ মই ছিংগাপুৰত লগ পাই আহিলোঁ। দে আৰ ছ' হেপী। আৰু আপোনালোকে আচৰিত হ'ব, 17জনীৰ 5জনীয়ে গৰাকীয়ে আমাৰ মেডিকেল কলেজৰ চাকৰি ৰিজাইন দি গৈছে। আমাৰ মেডিকেল কলেজৰ যি পাৰ্মানেণ্ট চাকৰি, সেই পাৰ্মানেণ্ট চাকৰি ৰিজাইন দি ছিংগাপুৰত গৈছে। চ' ছিংগাপুৰ আৰু জাপানৰ লগত আমাৰ 2খন ডাঙৰ MOU চাইন হ'ব, যিটো অসমৰ কাৰণে যুৱকসকলৰ কাৰণে এটা পাথ ব্ৰেকিং ইনিচিয়েটিভ হ'ব। এইবাৰৰ এডভান্টেজ আসাম 2.0 প্ৰথমবাৰৰ বাবে থাকিব 7খনকৈ সহযোগী দেশ। ভূটান, জাপান, অষ্ট্ৰেলিয়া, ছিংগাপুৰ, থাইলেণ্ড, মালয়েছিয়া হ'ব অসমৰ পাৰ্টনাৰ কাণ্ট্ৰি, যিটো সমগ্ৰ অসমৰ বাবেই গৌৰৱৰ ক্ষণ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।
আমি খুব গৌৰৱান্বিত যে প্ৰথমবাৰৰ বাবে 7 পাৰ্টনাৰ কাণ্ট্ৰি আমাৰ হ'ব। Bhutan will be our partner country, Japan will be our partner country, Australia will be our partner country, Singapore will be our partner country, Thailand will be our partner country, Malaysia will be our partner country. আৰু কেইখনমান দেশে খুব যথেষ্ট ইন্টাৰেষ্ট লৈছে সেইকেইখন হ'ল ফিলিপাইনছ, নাম্বাৰ 2 ফিনলেণ্ড, নাম্বাৰ 3 আইচলেণ্ড, নাম্বাৰ 4 অষ্ট্ৰিয়া, নাম্বাৰ 5 ৰিপাব্লিক অফ কোৰিয়া। টোটেল 31খন দেশৰ ৰাষ্ট্ৰদূত, কিন্তু এইকেইখন ৰাষ্ট্ৰৰ প্ৰতিনিধি মণ্ডল, the business delegations, and they will be part and parcel of the summit. এডভান্টেজ আসাম 1 আছিল চৰকাৰী আন্তঃগাঁথনি উন্নয়নৰ বাবে, কিন্তু এইবাৰৰ এডভান্টেজ আসামত প্ৰাধান্য পাব ব্যক্তিগত খণ্ডৰ বিনিয়োগকাৰীয়ে। লগতে সংবাদমেলত দেশ বিদেশৰ নামী দাবী উদ্যোগপতিয়ে ক'ত ক'ত বিনিয়োগ কৰিব তাৰো এটা আভাস দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। Our focus will be new technology, new energy, like I told about sustainable aviation fuel, pump and storage, solar. So these new technology. Second is semiconductor. Third is deep tech, like data center, global customer care, GCC. So AI data center, tech centers. So I am focusing because amar jihetu bahut mines nai, bahut minerals nai. So I am mainly focusing on the human resource of Assam. So that is why we are focusing on AI, semiconductor, deep techs. So we are focusing on those. Advantage 1 was on government infrastructure like gas grid, pipeline, Numaligarh. But this time suppose we are trying for not a refinery, but we are trying for sustainable aviation fuel. So that will not come under government, that will be come under private. So this time it will be more focus will be on more private investment, but there will be some government investment. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া এডভান্টেজ আসাম 2.0 সন্মিলনৰ প্ৰথম দিনাই উপস্থিত থাকিব দেশৰ টপ 10 উদ্যোগপতি। টাটাৰ মেনেজিং ডিৰেক্টৰ এন চন্দ্ৰশেখৰন, ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী, এছআৰ গ্ৰুপৰ অধ্যক্ষ প্ৰশান্ত ৰুইয়া, জিন্দাল গ্ৰুপৰ অধ্যক্ষ সজন জিন্দাল, বেদান্তৰ অধ্যক্ষ অনিল আগৰৱাল আৰু দেশৰ উদ্যোগপতি গৌতম আদানী উপস্থিত থাকিব এডভান্টেজ আসাম 2.0 সন্মিলনত। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত যিখন প্ৰথম দিনাখনৰ উদ্বোধনী সভা হ'ব, সেই উদ্বোধনী সভাত টাটা সন্সৰ চেয়াৰমেন এণ্ড মেনেজিং ডিৰেক্টৰ এন চন্দ্ৰশেখৰন, ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী, এছআৰ গ্ৰুপৰ অধ্যক্ষ প্ৰশান্ত ৰুইয়া, SW যিটো আমাৰ জিন্দাল ৱেলছ বা জিন্দাল গ্ৰুপৰ অধ্যক্ষ সজন জিন্দাল, আমাৰ বেদান্তৰ অধ্যক্ষ অনিল আগৰৱালা আৰু আমাৰ গৌতম আদানী, এই ধৰণৰ ভাৰতৰ প্ৰমুখ 10জন উদ্যোগপতি উপস্থিত থাকিব। কেমেৰা পাৰ্চন কমলৰ সৈতে গৌৰৱ জ্যোতি নেওগ, নিউজ লাইভ গুৱাহাটী।